আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত 2025 বৰ্ষৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নটো উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতীয় নৌসেনাৰ উইংছ অফ গোল্ড সন্মান লাভ কৰা প্ৰথম মহিলা পাইলট কোন? উত্তৰ আস্থা পুনিয়া। অপাৰেশ্যন কালনেমি কি বিষয়ৰ লগত জড়িত? উত্তৰ ভুৱা ভণ্ড ছদ্মবেশী সাধু সন্যাসীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা। অপাৰেশ্যন কালনেমি উত্তৰাখণ্ড চৰকাৰে গ্ৰহণ কৰিছে। বিশ্ব জনসংখ্যা দিৱস অৰ্থাৎ ৱৰ্ল্ড পপুলেশ্যন ডে কোন তাৰিখে পালন কৰা হয়? উত্তৰ 11 জুলাইত। বিশ্ব জনসংখ্যা দিৱস 2025 বৰ্ষৰ থিম আছিল এম্পাৱাৰিং য়ং পিপল টু ক্ৰিয়েট দ্য ফেমিলিজ দে ৱান্ট ইন এ ফেয়াৰ এণ্ড হ'পফুল ৱৰ্ল্ড। বিশ্বৰ প্ৰথম AI চেফৰ নাম কি? উত্তৰ এইমান। কোনো হোটেল বা ৰেষ্টুৰেণ্টৰ ৰান্ধনীশালৰ মুখ্য ৰান্ধনীজনক চেফ বুলি কোৱা হয়। AI চেফ এইমানক অহা ছেপ্টেম্বৰ মাহত ডুবাইত লঞ্চ কৰা হ'ব। অহা ছেপ্টেম্বৰ মাহত ডুবাইত এখন ৰেষ্টুৰেণ্ট অপেনিং কৰা হ'ব। এই ৰেষ্টুৰেণ্টৰ ৰান্ধনীশাল AI চেফ এইমানৰ দ্বাৰা পৰিচালিত হ'ব। ভাৰতৰ 44 সংখ্যক ৱৰ্ল্ড হেৰিটেজ ছাইট অৰ্থাৎ বিশ্ব ঐতিহ্য ক্ষেত্ৰখন কি? উত্তৰ মাৰাঠা মিলিটেৰী লেণ্ডস্কেপ। এই ক্ষেত্ৰ মহাৰাষ্ট্ৰত অৱস্থিত। আনহাতে ভাৰতৰ 43 সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হৈছে অসমৰ চৰাইদেউত থকা মৈদাম ক্ষেত্ৰ। 2025 বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰা নামিবিয়া দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানৰ নাম কি? উত্তৰ দ্য অৰ্ডাৰ অৱ দ্য মষ্ট এনচিয়েণ্ট ৱেলউইচিয়া মিৰাবিলিছ। নামিবিয়া হৈছে এখন আফ্ৰিকান দেশ। এই দেশৰ ৰাজধানী হৈছে উইণ্ডহক। 2025 বৰ্ষত উত্তৰ প্ৰদেশৰ কোনবিধ বাদ্যযন্ত্ৰই GI টেগ লাভ কৰিছে? উত্তৰ বানাৰসী চেহনাই। চেহনাই হৈছে মুখেৰে বজোৱা এবিধ পেঁপা সদৃশ বাদ্যযন্ত্ৰ। কোনখন ৰাজ্যই 2025 বৰ্ষত নীতি আয়োগে প্ৰকাশ কৰা ফিস্কেল হেল্থ ইণ্ডেক্সত শীৰ্ষস্থান লাভ কৰিছে? উত্তৰ উৰিষ্যা। উৰিষ্যাৰ ৰাজধানী হৈছে ভুৱনেশ্বৰ। 2025 বৰ্ষত ICC হল অফ ফেম বঁটা লাভ কৰা ভাৰতীয় ক্ৰিকেটাৰগৰাকী কোন? উত্তৰ MS ধোনী। মহাকাশৰ লগত জড়িত K2-18b কি? উত্তৰ K2-18b হৈছে এটা বহিঃগ্ৰহ বা এক্সোপ্লেনেট, অৰ্থাৎ এই গ্ৰহ আমাৰ সৌৰজগতৰ বাহিৰত অৱস্থিত। 2025 বৰ্ষত ICCৰ বৰ্তমানৰ অধ্যক্ষ কোন? উত্তৰ জয় শাহ। উৰিষ্যাত থকা এটা মন্দিৰৰ পৰা প্ৰতি বছৰে এক বৃহৎ ৰথযাত্ৰা উলিওৱা হয়। এই মন্দিৰটোৰ নাম কি? উত্তৰ জগন্নাথ মন্দিৰ। জগন্নাথ মন্দিৰ উৰিষ্যাৰ পুৰীত অৱস্থিত। সঞ্চাৰ মিত্ৰ আঁচনি ভাৰত চৰকাৰৰ কোনটো বিভাগৰ লগত জড়িত? উত্তৰ ডিপাৰ্টমেণ্ট অফ টেলিকমিউনিকেশ্যন অৰ্থাৎ দূৰসঞ্চাৰ বিভাগৰ লগত জড়িত। এইকেইটা আছিল 2025 বৰ্ষৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।